মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত আমি হেতামতোলাত এখন জুবিন গাৰ্গ আৰ্ট একাডেমি এখন স্থাপন কৰিবলৈ ওলাইছোঁ। ইয়াৰ জুবিন গাৰ্গৰ যি সপোন আছিল বৰ অসম সৃষ্টি কৰা, সেই উদ্দেশ্যৰে আমি সকলো জাতি ধৰ্ম বৰ্ণ সকলো মানুহ একত্ৰিত হৈ আমি এই অঞ্চলটোলৈ এখন আৰ্ট একাডেমি স্থাপন কৰিবলৈ ওলাইছোঁ। ইয়াৰ উদ্দেশ্য হৈছে আমি এই পিছপৰা অঞ্চলটো যাতে আৰ্টৰ লগতে স্পকেন ইংলিছ লগতে যিখিনি বেছিক মেথছ আছে সেইখিনি আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ, যাতে এই অঞ্চলটোৱে ছাত্ৰ ছাত্ৰীয়ে এদিন ভাল আৰ্ট কৰি যাতে বিশ্বৰ দৰবাৰত তেওঁলোকক চিনাকি দিব পাৰে। আৰু আমি জানো যে আৰ্ট কিমান আজিৰ দিনত বা আজি আধুনিক সমাজত কিমান দৰকাৰী বস্তু সেইটো আমি সকলোৱে জানো। গতিকে ইয়াৰ অঞ্চলো আগবাঢ়ি আহিছে, অভিভাৱকসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু ছাত্ৰ ছাত্ৰীও আজি যথেষ্টখিনি আমাৰ আশা কৰা অনুৰূপ হিচাপে বেছিকৈ আহিছে। আৰু অঞ্চলটি এই পিছপৰা অঞ্চলটি যাতে এসময়ত আমি বিশ্ব দৰবাৰত চিনাকি দিব পাৰোঁ, সেয়ে আমাৰ মহান উদ্দেশ্য। এই শিল্পীগৰাকী যাতে মহান উদ্দেশ্য আমি সফল কৰিব পাৰোঁ, সদায় দিনে আমি ইয়াৰ অঞ্চলৰ যিখিনি ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। লগতে এই অঞ্চলটিয়ে যাতে শিশুসকলক ইয়ালৈ আনি তেওঁলোকৰ আৰ্টৰ লগতে স্পকেন ইংলিছ লগতে বেছিক মেথছখিনি শিক্ষা লাভ কৰিব পাৰে, তাৰ কাৰণে অভিভাৱকসকলে বা এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি আহে, আমিও তেওঁলোকক সহায় সহযোগিতা কৰিম আৰু যিমান পাৰে আমি নিজৰ কষ্টৰে তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে আমি চেষ্টা চলাম। এই মহান উদ্দেশ্য আগত ৰাখি আজি আমি শুভ উদ্বোধন অনুষ্ঠানটি আগবঢ়াইছোঁ আৰু এই অনুষ্ঠানটি সঁচাকৈ আশা অনুৰূপ হিচাপে সাফল্য লাভ কৰিব, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাইছোঁ। লগতে আমি শেষবাৰৰ কাৰণে জুবিন গাৰ্গক আজি 19 তাৰিখ যিহেতু জুবিন গাৰ্গৰ আজি মৃত্যু এমাহ সম্পূৰ্ণ হ'ল আৰু এই এমাহ সম্পূৰ্ণ কাৰ্যসূচী অসমৰ মৰণোত্তৰ পিছত জুবিন গাৰ্গৰ প্ৰথমভাৱে আমি আৰ্ট একাডেমি স্থাপন কৰা অসমৰ একমাত্ৰ একাডেমিখনে হৈছে জুবিন গাৰ্গ আৰ্ট একাডেমি, যি মৰণোত্তৰ পিছত হোৱা। গতিকে আজি শেষবাৰৰ বাবে আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবঢ়াই নিছিলোঁ আৰু শেষত আমি কওঁ জুবিন গাৰ্গৰ ন্যায় লাগে, জাষ্টিছ ফৰ জুবিন দা। ধন্যবাদ। আমাৰ আজি হেতামতলা পিছপৰা গাঁৱৰ বুলি পেলাই যিটো অনুষ্ঠান আগবঢ়াই নিয়া হ'ল জুবিন গাৰ্গ আৰ্ট একাডেমি স্কুল, এই স্কুলখন আজি জুবিন গাৰ্গ ঢুকাব পুৰা এমাহ হ'ল। তেওঁৰ এই এমাহ মোৰ প্ৰথম মৃত্যু একমাহ পুৰা হোৱাৰ প্ৰথম দিনটোত আমাৰ এই অনুষ্ঠানটো শুভাৰম্ভণি কৰা হৈছে আৰু মই ভাবিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ উঠি অহা নৱপ্ৰজন্মই তেওঁৰ অৰিহণাৰে ভৱিষ্যত জীৱনত আগুৱাই যাব বুলি মই আশা কৰি ৰাখিছোঁ। লগতে যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটোলৈ আমাৰ ইয়ালৈ আগবঢ়াই নিছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। শেষত মই জুবিন গাৰ্গৰ জাষ্টিছ বিচাৰি মই মোৰ বক্তব্য সমাপ্ত কৰিছোঁ।